মুছলমানক লক্ষ্য কৰি কিমান মিছা মাতিব বিজেপিয়ে বাংলাদেশী অনুপ্ৰৱেশকাৰীৰে ভয়ৰ বীজ সিঁচি আৰম্ভ ৰাজনীতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে এইবাৰ ঝাৰখণ্ডৰ ৰাজনীতি বাৰে বাৰে ভুল তথ্যৰে মুছলমানকে টাৰ্গেট কিয় বিজেপিৰ জনগাঁথনি পৰিৱৰ্তনৰ আঁৰত বাংলাদেশী নে অন্য কাৰণ বিজেপিয়ে কোৱা ধৰণে দেশত সঁচাকৈ জনগাঁথনিৰ পৰিৱৰ্তন ঘটাইছে নেকি অবৈধ বাংলাদেশীয়ে নিৰ্বাচনৰ পাছত পুনৰ মুছলমান সম্প্ৰদায়ক টাৰ্গেট কৰি বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ তথ্য দিয়া দেখা পোৱা গৈছে বিজেপি নেতাৰ মন্তব্যত বাৰে বাৰে তেওঁলোকৰ মুখত উচ্চাৰিত হৈছে অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰসংগ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো একেই পন্থা অৱলম্বন কৰি শেহতীয়াকৈ সংখ্যালঘুসকলক টাৰ্গেট কৰি আহিছে আনকি অনাগত 10 বছৰৰ ভিতৰত অসম দখল কৰিব বুলিও এক মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মূলৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকসকলে কংগ্ৰেছ চৰকাৰ ৰাজ্যত থাকিলেও পেট্ৰলৰ দাম 300 টকা হলেও তেওঁলোকে কংগ্ৰেছকে দিব কাৰণ অসমখনৰ ওপৰত তেওঁলোকে অহা 10 বছৰৰ ভিতৰত অসমখনক তেওঁলোকে দখল কৰিব লাগে সেয়ে হৈছে তেওঁলোকৰ একমাত্ৰ লক্ষ্য ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ তথ্য বিভ্ৰাট থকা মন্তব্যৰ প্ৰকৃত তথ্য দাঙি উভতি ধৰিছিল বিধায়ক অখিল গগৈয়ে 1 নম্বৰ 1951 চনত 12% মুছলমান বুলি কৈছে কিন্তু আধা কমাই দিছে আৰু বৰ্তমান 40% মুছলমান বুলি কৈছে সেইটোৰ কোনো বাস্তৱ সত্য নাই গতিকে এই দুইটা কথাই মিছা কথা 1 নম্বৰ কামটো কৰিব লাগিছিল যে খিলঞ্জীয়া মানুহক সুৰক্ষিত কৰিবৰ কাৰণে চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল তাৰ কাৰণে অসম চুক্তিৰ 6 নম্বৰ দফাৰ কথা আছিল তাৰ কাৰণে আপোনালোকে সকলোৱে জানে যে অসমক সাংবিধানিক ৰক্ষা কবচ দিয়াৰ প্ৰশ্ন আছিল বিধায়ক অখিল গগৈয়ে উদঙাই দিয়াৰ দৰে এইবাৰ পুনৰ একেই স্বৰূপ উদঙাইছে ঝাৰখণ্ড জন অধিকাৰ মহাসভাই ঝাৰখণ্ডত সন্থাল পৰগনাত আদিবাসীসকলৰ সংখ্যা 16% হ্ৰাস পোৱাৰ বিপৰীতে মুছলমানৰ সংখ্যা 13% বৃদ্ধি পাইছে বুলি প্ৰায় গুজব উলিয়াই আহিছে বিজেপি সাংসদ নিশিকান্ত দুবেও মন্তব্য কৰিছে যে আদিবাসীসকলৰ জনসংখ্যা 16% হ্ৰাস পাইছে আৰু মুছলমানৰ সংখ্যা 13% বৃদ্ধি পাইছে ইয়াৰ আঁৰত বিজেপি সাংসদগৰাকীয়ে অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীকে জগৰীয়া কৰিছে কিন্তু এইবাৰ প্ৰকৃত তথ্য দাঙি ধৰিছে ঝাৰখণ্ড জনাধিকাৰ মহাসভাই ৰাষ্ট্ৰীয় সংবাদ মাধ্যম দ্য ৱায়াৰত প্ৰকাশিত বাতৰি অনুসৰি অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ ক্ষেত্ৰত বিজেপি নেতাই কৰা মন্তব্য সন্দৰ্ভত জনাধিকাৰ মহাসভাই কয় যে শেহতীয়া 2011 চনৰ লোকপিয়ল অনুসৰি ৰাজ্যখনত 26.21% আদিবাসী আৰু 14.53% মুছলমান আছিল 2001 চনত 29.91%ৰ পৰা 2011 চনত 1.8%হে হ্ৰাস পাইছিল আদিবাসীসকলৰ সংখ্যা অৰ্থাৎ শেহতীয়া লোকপিয়লৰ মাজত আদিবাসীসকলৰ হ্ৰাসৰ পাৰ্থক্য আছিল প্ৰায় 1.8%হে আনহাতে 1991 চনত 12.18% মুছলমান থকা জনসংখ্যাৰ পাছত 2011 চনত এই সংখ্যা হৈছিল গৈ 14.53% অৰ্থাৎ প্ৰায় 2.35%হে বৃদ্ধি পাইছে মুছলমানৰ সংখ্যা তেনে প্ৰেক্ষাপটত সাংসদগৰাকীয়ে কোৱা ধৰণে 13% মুছলমান বৃদ্ধিৰ কথাটো শুদ্ধ নহয় বুলি মন্তব্য কৰিছে জন অধিকাৰ মহাসভাই আনহাতে অনুপ্ৰৱেশকাৰী বাংলাদেশীৰ বাবে নহয় অন্য কাৰণতহে কিছু সলনি হৈছে ঝাৰখণ্ডৰ জনগাঁথনি প্ৰথম কাৰণটো হ'ল কাষৰীয়া ৰাজ্যৰ পৰা অজনজাতীয় লোকৰ প্ৰব্ৰজন উদাহৰণস্বৰূপে ৰাজ্যত 1961 চনৰ 53.2%ৰ পৰা হ্ৰাস পাই 1991 চনত আদিবাসীৰ সংখ্যা হৈ গৈ 43.6% দেখা পোৱা যায় যে সেই অঞ্চলতে অন্য ৰাজ্যৰ পৰা 1961 চনত 10.73 লাখ প্ৰবাসী 1971ত 14.29 লাখ প্ৰবাসী আৰু 1981 চনত 16.28 লাখ প্ৰবাসীয়ে ৰাজ্যখনত প্ৰৱেশ কৰিছিল যিবোৰৰ অধিকাংশই আছিল বিহাৰ বা অন্যান্য কাষৰীয়া ৰাজ্যৰ যদিও ইয়াৰে অধিকাংশ লোক কামেৰি নিজ ৰাজ্যলৈ ঘূৰি গৈছিল তথাপি বহু সংখ্যক লোক তাতেই থাকি গ'ল বিশেষকৈ ৰাজ্যখনত আদিবাসীসকলৰ বাবে পঞ্চম অনুসূচী অনুসৰি বিশেষ আইনৰ ব্যৱস্থা নথকাৰ বাবে প্ৰব্ৰজনকাৰীসকলে বিভিন্ন ক্ষেত্ৰত সুবিধা লৈ আহিছে যাৰ ফলশ্ৰুতিত ৰাজ্যখনত জনগাঁথনিত পৰিছে ব্যাপক প্ৰভাৱ আনহাতে দ্বিতীয়টো কাৰণ হৈছে কৰ্মসংস্থাপন আৰু স্থানচ্যুতি অৰ্থাৎ বিভিন্ন কাৰণত বসবাসস্থলী হেৰুৱাৰ লগতে কৰ্মসংস্থাপনহীনতাৰ বাবে বহু আদিবাসী সম্প্ৰদায়ৰ লোকে ৰাজ্য ত্যাগ কৰিছে
2017 চনৰ অৰ্থনৈতিক জৰীপ অনুসৰি ৰাজ্যখনৰ পৰা 2001 চনৰ পৰা 2011 চনৰ ভিতৰত এই দুয়োটা কাৰণত 15 বছৰৰ পৰা 59 বছৰলৈকে প্ৰায় 50 লাখ লোক বিতাড়িত হৈছে বা ৰাজ্য ত্যাগ কৰিছে। আনহাতে তৃতীয়টো কাৰণ হৈছে অজনজাতীয় লোকতকৈ আদিবাসীসকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কম, লগতে অপুষ্টিকৰ খাদ্য, অপৰ্যাপ্ত স্বাস্থ্য ব্যৱস্থা আৰু দৈন্যতাই সম্প্ৰদায়টোৰ ওপৰত পেলোৱা প্ৰভাৱৰ ফলত মৃত্যুৰ হাৰো বৃদ্ধি পাইছে। কিন্তু ৰাজ্যখনৰ এনেবোৰ কাৰণৰ পাছতো বিজেপি নেতাই এতিয়া দুখ জাপিব খুজিছে বাংলাদেশীৰ বিৰুদ্ধে। একেদৰে অসমৰ মুখ্যমন্ত্ৰীও কেইদিনমানৰ পূৰ্বে সম্ভাৱনাৰ ভিত্তিতেই অসমত অনাগত 10 বছৰত 40% মুছলমান হ'ব বুলি মন্তব্য কৰিছিল। সংখ্যালঘুক টাৰ্গেট কৰিছে এনেদৰেই এতিয়া বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতিৰ পোখা পুনৰ মেলি দিব খুজিছে দেশত। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।